কিছুমান মূল সমস্যা লৈ আপোনালোকৰ মাজলৈ আহিব লগা হ'ল। আপোনালোকক জনাওঁ যে এইবাৰ 2024 আৰু 25 বৰ্ষৰ যি এডমিশ্যন প্ৰক্ৰিয়াসমূহ হৈ আছে তাৰ কাৰণে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক অসম চৰকাৰৰ শিক্ষা বিভাগে নিৰ্দেশনা দিছে যে এইবাৰ সম্পূৰ্ণ যি এডমিশ্যন প্ৰক্ৰিয়াটো বা নামভৰ্তি প্ৰক্ৰিয়াটো স্মাৰ্ট পৰ্টেলৰ যোগেদি হ'ব বুলি তেওঁলোকে নিৰ্দেশনা দিছে। আৰু সেইমতে আজি আৰু কাইলৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত স্নাতক বা আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন হোৱাৰ কথা আছে। স্মাৰ্ট পৰ্টেলৰ ইতিমধ্যে বিভিন্ন বিসংগতি ফৰ্ম ফিল-আপৰ সময়ত বিসংগতি বহুত আছে। তাৰপিছত আমি ভাবিছিলোঁ যে নামভৰ্তি প্ৰক্ৰিয়াটো সুকলমে পাৰ হৈ যাব। কালি অৰ্থাৎ 19 জুন তাৰিখে মেৰিট লিষ্ট দিনৰ ভিতৰতে প্ৰকাশ পাবলগীয়া আছে। কিন্তু দুৰ্ভাগ্যবশতঃ আৰু দুখ লোৱা কথা যে অসমৰ দৰে ইমান এটা এনেকৈ শিক্ষা বিভাগে সমৰ্থৰ দৰে পদুল খুলিছে। তাৰপিছতো 19 জুনতে পৰা দিনৰ প্ৰকাশ পাবলগীয়া মেৰিট লিষ্ট আজি ৰাতিপুৱালৈকে প্ৰকাশ নাপায়। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আমালৈ প্ৰশ্ন আহিছে ফোন যোগে, দাদা আমি কি কৰিম, কাইলৈ যাম নাযাম, তেওঁলোকে একো নাজানে। কি কৰিব, এডমিশ্যনৰ কাৰণে আহিব নে নাহিব একো নাজানে। সমৰ্থৰ পৰা জনাইছিল যে এইবাৰ বিশ্ববিদ্যালয়সমূহে নিজাকৈ মেৰিট লিষ্ট প্ৰকাশ কৰিব নোৱাৰে। আগতে কি হৈছিল, আগতে বিশ্ববিদ্যালয়সমূহে মহাবিদ্যালয়সমূহে নিজৰ মেৰিট লিষ্টসমূহ নিজেই প্ৰকাশ কৰিছিল। কিন্তু চৰকাৰৰ এই শিক্ষা বিভাগসমূহে আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ এই যি অধিকাৰটো আচলতে কাঢ়ি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কলিতত পেলাইছে বা বিপদত পেলাইছে। কালি দিনৰ ভাগত প্ৰকাশ পাবলগীয়া মেৰিট লিষ্ট মুখৰ মেছেজ তেওঁলোকে জনালে যে ছাত্ৰ ছাত্ৰীসকললৈ ইমেইল যাব পাৰে, মেছেজ যাব পাৰে বা স্মাৰ্ট পৰ্টেলত দেখাব পাৰে যদি চিলেক্ট হয় ইউ আৰ নাও চিলেক্টেড এনেদৰে দেখাব পাৰে। ছাত্ৰ ছাত্ৰীসকল ৰখি থাকিল, আমি ৰখি থাকিলোঁ। পুৱতি নিশালৈকে আমি ৰখি থকাৰ পিছতো কোনো ধৰণৰ উত্তৰ নাপালোঁ। তেওঁলোকৰ যে টেকনিকেল ইছ্যুৱে যদি হৈছিল বা বেলেগ কিছু সমস্যাই আছিল, গধূলি ভাগতো কোনো ধৰণৰ সমৰ্থৰ ফালৰ পৰা বা অসমৰ শিক্ষা বিভাগৰ পৰা কোনো ধৰণৰ নটিচ আমি দেখা নাপালোঁ। নিশ্চিতভাৱে আচলতে ক'ব লাগিব এইবাৰ যি আচলতে আমাৰ UG ফাৰ্ষ্ট চেম অৰ্থাৎ স্নাতক বৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ যি নামভৰ্তি প্ৰক্ৰিয়া, সেই নামভৰ্তি প্ৰক্ৰিয়া যিহেতু এইবাৰ সমৰ্থ পৰ্টেলৰ জৰিয়তে হ'ব বুলি কৈছিলে শিক্ষাখণ্ডৰ তৰফৰ পৰা, আমি ভাবিছিলোঁ এইবাৰ সমৰ্থৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰিব। আমাৰ ছাত্ৰ ছাত্ৰী আচলতে নতুনভাৱে আচলতে সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰি পেলাই লাভান্বিত হ'ব পাৰিব। কিন্তু তাৰ আমি ওলোটা ছবিটোহে আচলতে দেখিবলৈ পালোঁ। যিধৰণে তেওঁলোকে আচলতে কৈছিল যে সমৰ্থ পৰ্টেলৰ জৰিয়তে ল'ৰা ছোৱালী উপকৃত হোৱা দেখিবলৈ পোৱা নাই। 19 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পোৱা কথা আছিলে। আমি নিশালৈকে মেৰিট লিষ্ট প্ৰকাশ পোৱালৈকে আমি ৱেইট কৰিলোঁ, আমি ৰৈ দিলোঁ। কিন্তু তাৰপিছতো ৰাতি 12 বজালৈকে আমাৰ মেধাৰ তালিকা প্ৰকাশ নাপালে। ইয়াৰ উপৰিও আমি যেতিয়া ৰাতি 12 বজাৰ পিছত গম পালোঁ যে সকলোৰে নিজৰ মেইলত বা নিজৰ নাম্বাৰত মেছেজ যাব, যিকোনো বাৰ্তা যাব পাৰে যদি সেই এডমিশ্যনত চিলেক্ট হয় তেওঁলোকে। কিন্তু তেনেধৰণৰ কোনো ধৰণৰ বাৰ্তা আচলতে এতিয়ালৈকে প্ৰকাশ নাপালে। আজি ৰাতিপুৱা 9 বজাত মেৰিট লিষ্ট প্ৰকাশ পালে, 10 বজাৰ পৰা এডমিশ্যন দিছে। যদি 9 বজাত এডমিশ্যনৰ মেৰিট লিষ্ট প্ৰকাশ পায়, যদি 10 বজাৰ পৰা এডমিশ্যন দিয়ে, 1 ঘণ্টাত কি ধৰণে আচলতে আপাৰ আছামৰ পৰা ল'ৰা এজনে আহি পেলাই গুৱাহাটীত এডমিশ্যন কৰিব পাৰিব সেই কথাটো আমি বুজিব পৰা নাই। ডিব্ৰুগড়ৰ পৰা ল'ৰা এজনে আহি পেলাই গুৱাহাটীৰ বীৰবৰুৱা কলেজত কেনেধৰণে আচলতে 1 ঘণ্টাত আহি পেলাই এডমিশ্যন কৰিব পাৰিব সেই কথাটো আমি বুজি পোৱা নাই। চৰকাৰখনে যিধৰণে তেওঁলোকৰ নিজৰ আঁচনিসমূহ আচলতে যিধৰণে এডভাৰটাইজমেণ্ট কৰে, যদি শিক্ষাখণ্ডৰ এইসমূহ এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন, যদিহে এই নামভৰ্তি প্ৰক্ৰিয়াটো এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন, যদিহে দৰ্পণ পৰ্টেলটোৰ কিছু এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন, সমৰ্থৰ যদি কিছু এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন, তেন্তে ল'ৰা ছোৱালীবোৰ উপকৃত হ'লহেঁতেন। এতিয়া আমি বিসংগতি কিছুমান দেখিবলৈ পাইছোঁ। 92% এজন ল'ৰা আছে, কিন্তু তেওঁৰ সেই মেৰিট লিষ্টত নাম অহা নাই, কিন্তু তাৰ লগৰ ল'ৰাজনৰ আকৌ মেৰিট লিষ্টত নাম আহিছে। এই ধৰণৰ বিসংগতিসমূহ কিন্তু আমি চাব লাগিব। আমাৰ চৰকাৰখনৰ সুতলামন্ত্ৰী শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে আমাৰ শিক্ষাখণ্ডক দোপে আগবঢ়াই লৈ যাব, কিন্তু এই ধৰণৰ দোপে আগবঢ়াই লৈ যোৱাৰ মানসিকতা নেকি? এয়া আচলতে শিক্ষাখণ্ডৰ ফোপোলা স্বৰূপ। যোৱাকালি NTA এই ফোপোলা স্বৰূপটো আমি দেখিলোঁ, নীটৰ বিসংগতি আমি দেখিলোঁ। এতিয়া বৰ্তমানৰ প্ৰেক্ষাপটত স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়াতো আমি বিসংগতি দেখিবলৈ পাইছোঁ। পূৰ্বৱৰ্তী সময়ত আগতে যিধৰণে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি প্ৰক্ৰিয়া কৰিছিল, আমি যেতিয়া বীৰবৰুৱা কলেজত নামভৰ্তি কৰিছিলোঁ বা বেলেগ কলেজত যেতিয়া ছাত্ৰ ছাত্ৰীসমূহে আমাৰ সময়ত নামভৰ্তি কৰিছিলে, সেই সময়ত কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসমূহে কোনো ধৰণৰ আচলতে ইছ্যু নোহোৱাকৈ, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিছিল। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত এই ধৰণৰ ডিজিটেল ইণ্ডিয়াৰ কথা কৈ, সমৰ্থৰ কথা কৈ, অসমৰ দৰে এখন ৰাজ্যত এনেধৰণৰ এখন পৰ্টেলৰ কথা কৈ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীক বিভ্ৰান্ত কৰিব বিচাৰিছে, আমাক আচলতে ছাত্ৰ ছাত্ৰীক হাৰাশাস্তি কৰিব বিচাৰিছে। গতিকে আমি পৰিত্ৰাণ বিচাৰিছোঁ, আমাক ন্যায় লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীসমূহে ন্যায় পাব লাগিব। মই বিচাৰিছোঁ দল সংগঠনসমূহে এই দিশত মাত মাতিব লাগে, আৰু মই শিক্ষামন্ত্ৰীৰ এই সন্দৰ্ভত মই পূৰ্ণ হস্তক্ষেপ বিচাৰিছোঁ। এয়াই। Do not forget to like, share and subscribe to the Assam Tribune.